নমস্কাৰ আজি হৈছে 13 নৱেম্বৰ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিল্লীৰ ভয়ংকৰ বোমা বিস্ফোৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মিয়া মুছলমানসকলক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য লগতে জুবিন গাৰ্গৰ নতুনকৈ পোহৰত আহিছে কেইবাটাও ভয়ংকৰ তথ্য মুঠ 5টাকৈ ডাঙৰ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছো আটাইবোৰ খবৰ আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিব হলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব মই প্ৰতিগৰাকী জুবিন অনুৰাগীক অনুৰোধ জনাম আজিৰ এই ভিডিঅ'টিৰ কমেণ্টত এবাৰ হলেও #justice4Jubin Garg বুলি নিশ্চয় লিখিব বলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যবোৰ শুনো দিল্লীৰ বোমা বিস্ফোৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অসমৰ মুছলমান সকলক লৈও কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাব তেওঁলোকে লালকিল্লাতো বোমা ফুটাই তেওঁলোকে পহলগ্ৰামৰ ঘটনাও সংগঠিত কৰে বিশেষকৈ সম্প্ৰদায়ে লালকিল্লাতো বোমা ফুটাই তেওঁলোকে পহলগ্ৰামতো এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা সংগঠিত কৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য তেওঁলোকে জুবিন ক্ষেত্ৰত গৈও চাউল দালি নালাগে বুলি প্ৰতিবাদ কৰে এই আটাইসকল একেবোৰেই মানুহ কেতিয়াবা বোমা গুলিৰে কেতিয়াবা মাটি দখল কৰি আমাক আক্ৰমণ কৰি আছে অসমৰ জনতাও বহু কেইদিন লৈ সাৱধান হৈ থাকিব লাগিব আমাৰ ইয়াত তেওঁলোকৰ পাৰ্চেন্টেজ বহুত বেছি আমাৰ ইয়াত কিবা ঘটনা হলে ডাঙৰকৈ সংগঠিত হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোক অশিক্ষিত বুলি আমি বাৰম্বাৰ বিধানসভাত কৈছিলোঁ সেই কাৰণে তেওঁলোকক বহুতে বিভিন্ন কামত ব্যৱহাৰ কৰে বুলি কওঁ কিন্তু দিল্লীৰ ঘটনাটো শিক্ষিত লোকে কৰা জেহাদ পূৰ্বে শিক্ষিত হলে সন্ত্ৰাসবাদী নহয় বুলি ধাৰণা কৰা হৈছিল কিন্তু তেওঁলোক উচ্চ শিক্ষিত হলেও বোমাই প্ৰস্তুত কৰিব বুলি মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য যিসকলে বন্দে মাতৰম নাগাই তেওঁলোক কেতিয়াও ভাৰতীয় হ'ব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত এক ডাঙৰ তালিকা যিসকলে দিল্লীৰ সেই ঘটনাক সমৰ্থন কৰিছিল সেই সমৰ্থককাৰীৰ এক ডাঙৰ তালিকা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটাকৈ গ্ৰেপ্তাৰ কৰা হ'ব বুলি ইতিমধ্যে সকীয়াই দিছে ইতিমধ্যে বহু কেইজন গ্ৰেপ্তাৰো কৰা হৈছে এই তালিকাত কাৰ নাম আছে সবিশেষ আপোনালোকক জনাইছো ভিডিঅ'টি অলপ স্কিপ নকৰিব দিল্লীৰ ঘটনাক সমৰ্থন কৰা কোনো লোক হাৰি নাযায় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 34 জনীয়া লোকৰ তালিকা প্ৰস্তুত কৰা হৈছে ইতিমধ্যে এই তালিকাত আপোনাৰো নাম আছেনে আপুনিও সেই ঘটনাক সমৰ্থন কৰে নেকি তেন্তে আপোনাৰো ৰক্ষা নাই দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ ঘটনা শিক্ষিত সন্ত্ৰাসবাদীয়ে কৰিছে একাংশ শিক্ষিত লোকে জেহাদ আৰম্ভ কৰিছে কিন্তু এই ঘটনাক গৰিহণা দিয়াৰ পৰিৱৰ্তে একাংশই উৎসাহ দিছে ফেচবুকত ইছমাইল থামছ আপ ৰিয়েকশ্যন দিছে সমগ্ৰ পৰিৱেশটো বিনষ্ট কৰাৰ চেষ্টা চলাইছে একাংশ লোকে সমগ্ৰ পৰিৱেশটো যেনেকৈ বিনষ্ট কৰাৰ চেষ্টা চলাইছে এটাকৈ গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এই একাংশ মানুহেই কালিলৈকে চাউল দাইল নালাগে বুলি জুবিন ক্ষেত্ৰত প্ৰতিবাদ কৰিছিল এই একেখিনি মানুহেই বিস্ফোৰক আদৰণি জনাইছে সকলো সমৰ্থনকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে কামৰূপ জিলাত 5জন তামোলপুৰত 1জন কাৰ্বি আংলঙত 1জন কামৰূপ জিলাত 5জন তামোলপুৰত 1জন কাৰ্বি আংলঙত 1জন শোণিতপুৰত 2জন গোলাঘাটত 2জন বঙাইগাঁৱত 3জন গোৱালপাৰাত 2জন বৰপেটাত 4জন কাছাৰত 1জন লগতে নলবাৰীত 3জন হোজাইত 2জন বাক্সাত 1জন আৰু দৰঙত 3জনকৈ ব্যক্তিয়ে ইতিমধ্যে সমৰ্থন কৰিছে দিল্লীৰ সেই ঘটনাক যোৰহাটত 1জন দক্ষিণ শালমাৰাত 2জন কামৰূপ মহানগৰত 1জন এই সকল লোকে লালকিল্লা পেহেলগাম কাণ্ডক সমৰ্থন কৰিছে
এইসকল লোকে জাতিটোক খণ্ড বিখণ্ড কৰিবলৈ চেষ্টা কৰি আছে পোষ্ট ডিলিট কৰিলেও আমাৰ হাতত স্ক্ৰীনশ্বট আছে শীঘ্ৰেই এইসকলক গ্ৰেপ্তাৰ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সন্ত্ৰাসবাদক সমৰ্থন কৰা কোনো হাৰি নাযাব বুলি ইতিমধ্যে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ৫জনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ শেষ ছবি ৰৈ ৰৈ বিনালেৰ এক ডাঙৰ আপডেট আহি পৰিছে ৰাজ্যবাসীৰ বাবে অসমীয়া ছবি সৰ্বকালৰ সকলো ৰেকৰ্ড ভংগ কৰিলে ৰৈ ৰৈ বিনালে হয় ৰৈ ৰৈ বিনালে এক উচ্চ স্তৰ পাইছে তাৰ সবিশেষ আপোনালোকক জনাবলৈ লৈছো ৰৈ ৰৈ বিনালেৰ নামত নতুন অভিলেখ স্থাপন 12 দিনত 20 কোটিৰ ঘৰ স্পৰ্শ কৰিলে ৰৈ ৰৈ বিনালে সমগ্ৰ দেশত 31 অক্টোবৰত মুক্তি লাভ ৰৈ ৰৈ বিনালেৰ পুৱা 4টা 25 মিনিট প্ৰদৰ্শনীৰে অসমীয়া চিনেমাৰ অভিলেখ প্ৰায় 15 কোটি টকা উপাৰ্জনেৰে শীৰ্ষত আছিল বিদুৰ বাই প্ৰায় 15 কোটি উপাৰ্জনেৰে শীৰ্ষত আছিল বিদুৰ ভাই 9 দিনতে অতিক্ৰম হৈছিল 15 কোটি টকাৰ উপাৰ্জনৰ ঘৰ অসমীয়া ছবি সৰ্বকালৰ সকলো ৰেকৰ্ড ভংগ কৰিলে ৰৈ ৰৈ বিনালে বাংলাদেশৰ পৰা আহিছিল বাংলাদেশলৈ উভতি যাওক বাংলাদেশলৈ যোৱাৰ ৰাস্তা আমি খুলি দিম কিন্তু উচ্ছেদ বন্ধ নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ উচ্ছেদ চলোৱাৰ বাবে চৰকাৰটোৰ কোনো ভাগৰ নালাগে উচ্ছেদ কৰাৰ পিছত য'ত যাই থাকক বেদখলকাৰীয়ে ঘৰ বনাই বাগৰি পৰিব লাগিব কিন্তু উচ্ছেদ নিৰন্তৰ চলি থাকিব ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত আমি খবৰ নাৰাখো বাংলাদেশৰ পৰা আহিছিল বাংলাদেশলৈ উভতি যাওক আমি বাংলাদেশলৈ যোৱাৰ ৰাস্তা খুলি দিম উচ্ছেদ বন্ধ নহয় উচ্ছেদ চলিয়াই থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশৰ পৰা আহিছিল বাংলাদেশলৈ উভতি যাওক বাংলাদেশলৈ যোৱাৰ ৰাস্তা আমি খুলি দিম কিন্তু উচ্ছেদ বন্ধ নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ উচ্ছেদ চলোৱাৰ বাবে চৰকাৰটোৰ কোনো ভাগৰ নালাগে উচ্ছেদ কৰাৰ পিছত য'ত যাই থাকক বেদখলকাৰীয়ে ঘৰ বনাই বাগৰি পৰিব লাগিব কিন্তু উচ্ছেদ নিৰন্তৰ চলি থাকিব ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত আমি খবৰ নাৰাখো বাংলাদেশৰ পৰা আহিছিল বাংলাদেশলৈ উভতি যাওক আমি বাংলাদেশলৈ যোৱাৰ ৰাস্তা খুলি দিম উচ্ছেদ বন্ধ নহয় উচ্ছেদ চলিয়াই থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ